গুড মৰ্ণিং অসম দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটো বিষয়ে সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া ভাদ মাহৰ 30 তাৰিখ আৰু ইংৰাজী ছেপ্টেম্বৰ মাহৰ 16 তাৰিখ 2024, বাৰ হৈছে সোমবাৰ। আজি জন্মদিন হিচাপে থাকিব আপোনাৰ ঠাকুৰ অনুকূল চন্দ্ৰৰ জন্মদিন, লগতে হজৰত মহম্মদৰ আজি জন্মদিন হিচাপে উদযাপন কৰা হয়। তিথি হিচাপে থাকে বন্ধুসকল আজি শুক্ল ত্ৰয়োদশী আজি 12:59 থাকিব। তাৰপিছত শুক্ল চতুৰ্দশী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব ধনিষ্ঠা নক্ষত্ৰ আজি আবেলি 3:36 থাকিব। তাৰপিছত শতভিষা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব সুকৰ্ম যোগ আজি আপোনাৰ 11:36 থাকিব ৰাতিপুৱা। তাৰপিছত ধতী যোগ আৰম্ভ হ'ব। কৰ্ণ হিচাপে থাকিব তৈলকৰণ আজি আপোনাৰ 12:59 থাকিব। তাৰপিছত পুৱা গৰকৰণ 11:55 থাকিব আৰু তাৰপিছত বাণিজ্যকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বন্ধুসকল আজি আপোনালোকৰ বাবে কুম্ভ। লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 5:12 আৰু 5:22 আজিৰ দিনটোত সূৰ্য মাৰ যাব। এতিয়া আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনালোকৰ বিশেষ অনুৰোধ, আজিৰ দিনটো ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয়, এই ভিডিঅ'টো লাইক কমেণ্ট আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। ওম নমঃ শিৱায়। আজিৰ দিনটো ৰাশিফল অনুযায়ী বন্ধুসকল জন্ম হোৱাসকল ৰাশি হ'ব মকৰ ৰাশি হ'ব আৰু ক্ষেত্ৰীয় বৰ্ণৰ ৰাক্ষগণ হ'ব। অৰ্থাৎ যিসকল শিশু আজিৰ দিনটোত জন্ম লাভ কৰিব তেখেতসকল আজি মকৰ ৰাশিৰ অধিকাৰী হ'ব। যাত্ৰা আপোনালোকৰ বাবে আজি নাথাকিব, অৰ্থাৎ আপোনালোকে পৰাপক্ষত আজি যাত্ৰা পৰিহাৰ কৰি চলক। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে মেষ, বৃষ, মিথুন, কৰ্কট, মকৰ, ধনু, সিংহ, তুলা আৰু বৃশ্চিক। এই ৰাশিসকল আজি অতি সৌভাগ্যশালী বুলি পৰিগণিত হৈছে। আজিৰ দিনটো সাৱধানে থাকিবলৈ ৰাশিবোৰ হৈছে কন্যা, কুম্ভ আৰু মীন। এই তিনি ৰাশি আজিৰ দিনটো কিছু কাম কাজ অলপমান সাৱধানে অৱলম্বন কৰিছিলে ভাল হ'ব। এতিয়া ৰাশিফল অনুযায়ী প্ৰথমতে আহিছোঁ বন্ধুসকল মেষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ব্যস্ততাৰে ভৰা দিন হোৱা স্বত্বেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। অৰ্থাৎ আপুনি আজি দিনটো সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। অৰ্থাৎ ধন আৰু মন আজি আপোনাৰ সকলোৰে ভাল হৈ থাকিব। আজি আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনৰ আৰু সন্তুষ্টি আৰু সমৃদ্ধি আগমন হ'ব। অৰ্থাৎ আপুনি জীৱনসংগীৰ লগতো আজি এটা সুখময় জীৱন যাপন কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত সুখ আৰু আনন্দৰ বাবে নতুন সন্ধানৰ অপেক্ষা কৰক। আজি আপুনি কাৰ্যক্ষেত্ৰৰ পৰিস্থিতি আপোনাৰ পক্ষত আহিব বুলি অনুভৱ হ'ব। অৰ্থাৎ আপুনি নিজৰ মতে আজি কামবোৰ পৰিচালনা কৰিবলৈ পাৰিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পোৱাৰো সম্ভাৱনা আছে। খালী সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। অৰ্থাৎ আপুনি আজি অন্য দিনৰ তুলনাত ব্যস্ততাৰ মাজতো আপুনি আজি নিজৰ জীৱনৰ প্ৰতি আপুনি আজি যথাপূৰ্ণষ্টি সময় পাব। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিবলগীয়া দিনবোৰ আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈ প্ৰভাৱ পেলাব। সেয়ে আপুনি আজি কিছু জীৱনসংগীৰ ওপৰত আজি আপোনাৰ অযথা সন্দেহ জন্মিব পাৰে। সেয়ে আপুনি যিমান পাৰে তেনেকুৱা অযথা সন্দেহৰ পৰা যিমান পাৰে আঁতৰি থকাটোৱে আপোনাৰ পক্ষে ভাল হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয় বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:45 মাজৰ পৰা 10:10:09 আৰু সন্ধিয়া 5:08 পৰা 11:05 এই সময়খিনি আপোনাৰ আজিৰ দিনটোৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 8 আৰু শুভ ৰং হৈছে গুলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল বৃষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপোনাৰ স্বাস্থ্যসন্মত হৈ থাকিব। অৰ্থাৎ আপুনি আজি সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ'লে আপুনি খাদ্যৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় আছে। আজি কোনোবা লেণ্ডাৰে আপোনাৰ ঘৰত আহি আপোনাক ধন ফেৰত বিচাৰিব পাৰে। অৰ্থাৎ আপুনি ধন ঘূৰাই দিয়াৰ পিছত আৰ্থিকভাৱে দুৰ্বল হ'ব। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ লোৱাৰ পৰা বিৰত থাকক। অৰ্থাৎ আপুনি আজি ঋণ ঘূৰাই দিয়াৰ ফলত আপোনাৰ আৰ্থিক ক্ষেত্ৰখনত কিছু দুৰ্বলতা হৈ পৰিব। ঘৰুৱা বিষয়সমূহ অধিক
সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয়টো গুৰুত্ব দিয়া যেন। অৰ্থাৎ ঘৰুৱা কিছু সমস্যা থাকিব আপোনাৰ আজিৰ দিনটোৰ বাবে। বিবাহ প্ৰস্তাৱৰ আৰু এয়াই ভাল সময়, কাৰণ প্ৰেম আপোনাৰ জীৱনৰ এক যাত্ৰালৈ সলনি হ'ব পাৰে। অৰ্থাৎ আপোনালোকে বিবাহৰ দৰে এটা ভাল পবিত্ৰ সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰতো আজি দিনটো অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নেলাগিব। আজি আপোনাৰ মনত বহুতো ভাৱনাৰ অগাধেয়া হ'ব, যিয়ে আপোনাক প্ৰকাশ হ'ব নিদিব। অৰ্থাৎ আপোনালোকৰ মনটো আজি কিছু কৰ্মৰ পৰা বিশৃংখল হোৱাৰ পৰিলক্ষিত হৈছে। এই ৰাশি জাতকসকলে আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰাটো ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুতো সমস্যাৰ সমাধান হ'ব পাৰে। অৰ্থাৎ আপুনি আজি অৱসৰ সময়খিনি এটা ভাল এখন কিতাপৰ সৈতে আপুনি আজি সময় অতিবাহিত কৰিব পাৰে। আপুনি বিবাহিত জীৱনৰ সম্বন্ধীয় কৌতুক ছ'চিয়েল মিডিয়াত পৰি হাঁহি থাকিব, কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব, তেতিয়া আপুনি ভাবুক হৈ পৰিব। অৰ্থাৎ আপুনি ছ'চিয়েল মিডিয়াৰ লগতে আপোনাৰ বাস্তৱত জীৱনৰ লগত মিলাব বিচাৰিলে আপুনি আজি কিছু ভাবুক হোৱাৰ পৰিলক্ষিত হোৱা দেখা গৈছে আজিৰ দিনটোত। সমাধান হিচাপে লাগিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি আপোনাৰ অতি শুভ বুলি আজিৰ দিনটো পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হোৱা দৰকাৰ আছে। বিশেষকৈ ৰক্তচাপৰ ৰোগীসকল যত্ন লোৱা উচিত। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব আজিৰ দিনটোত। নতুন আৰ্থিক চুক্তি অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান নতুন যোজনা আপোনালোকৰ আজি চূড়ান্ত সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে। ঘৰখনক সজোৱাৰ লগতে ল'ৰা ছোৱালীৰ যত্ন লওক। সন্তান নোহোৱা ঘৰ আত্মা নথকা শৰীৰৰ দৰে। এই শৰীৰ যিমানে ধুনীয়া নহওক, কিন্তু সন্তানে ঘৰখন আনন্দ আৰু সুখৰ নিজৰা লয়হে। সেয়ে আপুনি আজি নিজৰ ল'ৰা ছোৱালী অৰ্থাৎ সন্তানক মৰম চেনেহৰ লগতে সিহঁতক নৈতিক শিক্ষা দিয়াৰ আজি চেষ্টা কৰিব আজিৰ দিনটোত। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ'লে জীৱনটো উদযাপন কৰি সময়বোৰ অতিবাহিত কৰক। আজি অফিচত আপুনি কিবা এটা ভাল খবৰ শুনিব পাব। অৰ্থাৎ আপুনি প্ৰিয়জনৰ লগতো আপুনি আজি এটা ভাল সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। আৰু লগতে আপুনি অফিচতো এটা আপোনাৰ কামৰ প্ৰতি আপুনি আজি এটা ভাল সুখবৰ হোৱাৰ সম্ভাৱনা আছে। আজি ঘৰৰ কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে। ইয়াৰ পিছত আপুনি ঘৰৰ মানুহ মনাওঁতে বহুত সময় লাগি যাব পাৰে। সেয়ে আপুনি আজি ঘৰৰ মানুহৰ লগত কথা বতৰা অৰ্থাৎ কিছুমান কথা ব্যক্ত কৰোঁতে আপুনি ভাবি চিন্তিহে কৰে যেন আজিৰ দিনটোত। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন লগৰী আজি তুলনাবিহীন কেতিয়াও হোৱা নাই। অৰ্থাৎ আপুনি জীৱন লগৰী কিছু আজি বৈশিষ্ট্য পাৰ্থক্য দেখিবলৈ পাব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি আপোনাৰ বাবে আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ অনিচ্ছাকৃতভাৱে হোৱা চিন্তাধাৰাসমূহ আপোনাৰ মগজু নিয়ন্ত্ৰণ কৰিবলৈ নিদিব। শান্ত আৰু চিন্তিত নহ'বলৈ চেষ্টা কৰক আৰু ইয়াৰ ফলত আপোনাৰ মানসিক দৃঢ়তা বাঢ়িব। অৰ্থাৎ আপুনি আজি অযথা চিন্তাধাৰাৰ পৰা আপুনি মুক্ত হ'বলৈ চেষ্টা কৰিব। আপোনাৰ মগজুৱে আজি আপোনাক অযথা চিন্তাধাৰাই আপোনাৰ মানসিকভাৱে আজি দুৰ্বল কৰাৰ সম্ভাৱনা আছে। সেয়ে আপুনি মানসিক দৃঢ়তা বঢ়াই ৰাখিবলৈ হ'লে আপুনি নিজকে অযথা চিন্তাৰ পৰা আজি নিয়ন্ত্ৰণ কৰিব লাগিব আজিৰ দিনটোত। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব কি এইবাবে আপুনি নিজৰ পইচা ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। অৰ্থাৎ আপুনি আজি আৰ্থিকভাৱে সিমান লাভালাভ নোহোৱাৰ ফলত আপুনি আজি নিজৰ খৰচৰ ওপৰত আপুনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব আজি। যাক আপুনি বহুত বিশ্বাস কৰে তেখেতে আপোনাক সত্যৰ উমান নিদিয়াৰ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি বিশ্বাসেৰে লোৱা ব্যক্তিজনক আপুনি বিশ্বাসঘাতকতা কিছু সম্ভাৱনা আছে আজি।
আপোনাৰ অন্যক পতিয়ন নিয়াব পৰা ক্ষমতা আহিব লগা বহুত সমস্যা সমাধান উলিয়াব সক্ষম হ'ব আজিৰ দিনটোত আপুনি। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব আপোনাৰ প্ৰেম আমেজ লওক, অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আপোনাৰ আজি অতি শুভ বুলি পৰিগণিত হৈছে। আপোনাৰ বিশেষ যোগ্য ব্যৱহাৰ প্ৰফেশ্যনেল বিষয়সমূহ সহজ কৰি সমাধান কৰক আজিৰ দিনটো আপুনি পৰাপক্ষত। নিজৰ কাম সময়মতে কৰিব লাগে, কাম জমা কৰি থ'লে আপোনাৰ অসুবিধা হ'ব পিছলৈ। কাম সোনকালে শেষ কৰিলে আজি আপুনি ঢেৰ অৱসৰ সময় পাব, অৰ্থাৎ আপুনি আজি যিবোৰ কাম আপোনাৰ পিছ পৰি আছে সেইবোৰ কাম আপুনি পেলাই নথৈ যেন আপুনি সেইবোৰ সম্পূৰ্ণৰূপে কৰাৰ চেষ্টা কৰিব আজিৰ দিনটোত। আপোনাৰ বৈবাহিক জীৱনৰ ইয়াতকৈ ৰঙীন কেতিয়াও নাছিল, অৰ্থাৎ আপুনি বৈবাহিক জীৱনৰ এটা ভাল সন্ধিয়া আজিৰ দিনটো আপুনি উদযাপন কৰিব পাৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:18 মাজৰ পৰা 10:27 আৰু সন্ধিয়া 5:09 পৰা 10:12 এই সময়খিনি আপোনাৰ বাবে আজি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্য ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ভাল। আপোনাৰ সদায় সুখী মনোভাৱ আপোনাৰ আত্মবিশ্বাস বঢ়াই তোলাত সহায় কৰিব, অৰ্থাৎ আপুনি আজিৰ দিনটো সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব, লগতে আপোনাৰ এটা ভাল মনোভাৱেৰে আজিৰ দিনটো বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। আৰ্থিক সমস্যা আপোনাক সৃজনাত্মক ক্ষমতাটো অকামিলা কৰি দিছে, অৰ্থাৎ আপোনাৰ আৰ্থিক কিছু সমস্যা থাকিব আজিৰ দিনটোত। যদি আপুনি সামাজিক অনুষ্ঠান বা কাৰ্যক্ষেত্ৰসমূহত অংশগ্ৰহণ কৰে তেন্তে আপুনি নিজৰ সংগী আৰু বন্ধুৰ তালিকাখন আৰু দীঘল কৰিব পাৰে, অৰ্থাৎ আপুনি সামাজিকমূলক কাম কাজত অংশগ্ৰহণে আপোনাৰ বন্ধুবৰ্গ বৃদ্ধি কৰা আজি সক্ষম হ'ব। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা কোনো অৰ্থ নাথাকিব কোনো শব্দ না কোনো ছন্দ, কাৰণ আপোনাৰ অনুপস্থিত আপোনাৰ মনটো যেন উকা উৰুঙা হৈ থাকিব, অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ অনুপস্থিত আপোনাৰ মনটো আজি কিছু নিৰাশ বা হতাশাৰে আজি দিনটো চলি থাকিব আপোনাৰ মনত। আজি আপুনি গম পাব যে বহুত দিনৰ পৰা বহি থকা সৰু সুৰা কাম আজি গুৰুত্বপূৰ্ণ কাম আজি আপুনি সম্পূৰ্ণ কৰাত সক্ষম হ'ব, অৰ্থাৎ আপুনি বহুত দিন ধৰি পিছ পেলাই থোৱা কাম এটা আজি আপুনি সম্পূৰ্ণৰূপে সেই কামটো শেষ কৰাত আপুনি আজি সক্ষম হ'ব। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাবেজ লগত ৰাখিবলৈ নাপাহৰিব, অৰ্থাৎ আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ ৰাখে যেন আপুনি ভ্ৰমণৰ সময়ত। ওচৰ চুবুৰীয়া আপোনাক বৈবাহিক জীৱনৰ সমস্যা সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে, কিন্তু আপুনি আৰু আপোনাৰ জীৱনসংগীৰ মাজত সম্পৰ্ক বহুত শক্তিশালী হয়, সেইবাবে এই সম্পৰ্ক ভঙাটো সহজ নহ'ব, অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ সম্পৰ্ক বিনষ্ট কৰাৰ বাবে ওচৰৰ মানুহৰ পৰা কিছু আজি সতৰ্কতা হৈ থাকিব লাগিব। সমাধান হিচাপে থাকিব আজি দিনটো পৰাপক্ষত গোলাপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় হৈছে দিনৰ 5:16 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:19 পৰা 9:02 এই সময়খিনি আপোনাৰ বাবে আজি দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কাষত বহুতো ঊৰ্জা অথবা শক্তি থাকিব, কিন্তু কামৰ অধিক হেঁচাই আপোনাৰ আজি খিংখিঙীয়া কৰি তুলিব পাৰে, অৰ্থাৎ আপুনি কৰ্ম কৰা আজি শক্তি থাকিলেও আপোনাৰ কামৰ অধিক বোজা হোৱাৰ ফলত আপোনাৰ মনটো কিছু খঙাল মনোভাৱ এটা গঢ় লৈ উঠাৰ সম্ভাৱনা আছে, সেয়ে আপুনি আজি খং নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। সন্তানৰ বাবে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে, অৰ্থাৎ আপোনালোকৰ সন্তানৰ ফলতে আপুনি আজি অৰ্থ লাভৰ সক্ষম হ'ব। কিশোৰসমূহে স্কুল প্ৰজেক্টৰ বাবে কিছু উপদেশ লোৱাৰ প্ৰয়োজন আছে আজিৰ দিনটোত। অনাকাংক্ষিকভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰে আপোনাৰ দোদুল্যমান অৱস্থাত পেলাব পাৰে, অৰ্থাৎ আপোনাৰ আজি আকস্মিকভাৱে আপোনাৰ ৰোমান্টিকৰ সাক্ষাৎকাৰ হোৱাৰো সম্ভাৱনা আছে আজিৰ দিনটোত। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনি নিজক আজি ৰাজত্ব কৰিব, অৰ্থাৎ আপোনাৰ আজি কিছু অফিচমূলক কাম কাজত আপোনাৰ নিজৰ ৰাজত্ব
চলিব। বহু কাম এৰি আজি আপুনি আপোনাৰ ভাল লগা কাম কৰিব পাৰে, কিন্তু কাম অধিক হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনা সফল নহ'ব। অৰ্থাৎ আপোনাৰ অত্যাধিক কামৰ ফলতে আপোনাৰ যিবোৰ কাম আপোনাৰ ভাল লগা কাম আজি আপোনাৰ বিফল হোৱাৰ সম্ভাৱনা আছে কামৰ অত্যাধিক বোজাৰ ফলত। আপোনাৰ জীৱন লগৰী মন মেজাজ আজি খুবেই ভাল হ'ব। আপুনি কিবা ছাৰপ্ৰাইজ লাভ কৰিব পাৰে। অৰ্থাৎ আপুনি জীৱনসংগীৰ ফালৰ পৰা আপুনি আজি ভাল সঁহাৰি লাভ কৰিব আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:40 মাজৰ পৰা 10:11 আৰু সন্ধিয়া 5:35 পৰা 10:30 এই সময়খিনি আপোনাৰ বাবে আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছো বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হ'ব। অৰ্থাৎ আপোনাৰ আজি কৰ্মৰ প্ৰতি আপোনাৰ আজি আত্মবিশ্বাস গঢ়ি তোলাৰ সম্ভাৱনা আছে। আজি আপুনি ঘৰুৱা মানুহবোৰক ফুৰাব লৈ যাব আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হ'ব পাৰে। বন্ধু সন্ধিয়া সময়ত এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। অৰ্থাৎ আপুনি আজি পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব লগতে বন্ধুবৰ্গৰ লগতো আজি সময় অতিবাহিত কৰি এটা ভাল সুখৰ অনুভৱ কৰিব পাৰিব আজিৰ দিনটোত। যদি আপুনি নিজৰ প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়ে তেন্তে তেখেতে বেয়া পাব পাৰে অথবা খঙো কৰিব পাৰে। অৰ্থাৎ আপোনালোকে প্ৰিয়জনক আপুনি আজি পৰ্যাপ্ত সময় দিয়াৰ যথোপযোগী চেষ্টা কৰিব। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। অৰ্থাৎ বৰ্তমান কৰ্মক আপুনি মনোযোগ দিয়াৰ প্ৰয়োজন আছে আজিৰ দিনটো। কামত মনোযোগ দিয়ক আৰু ভাবুক আজি এই ৰাশি ছাত্ৰ-ছাত্ৰীসকলে চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে। অৰ্থাৎ আপুনি ছাত্ৰসকলে তেখেতসকলৰ সময়ৰ কিছু অপব্যয় হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমান্টিক ডেট, কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কিছু আজি স্বাস্থ্যজনিত সমস্যা থাকিব আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত আপোনাৰ কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 মাজৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 10:20 এই সময়খিনি আপোনাৰ বাবে অতি শুভ বুলি আজিৰ দিনটো পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছো বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ খেল অথবা অন্য বাহিৰা গতিবিধিসমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি যেন পুনৰ ঘূৰাই পাব। অৰ্থাৎ আপোনালোকৰ খেল ধূলাত আপোনালোকৰ অংশগ্ৰহণে আপোনাৰ আজি শৰীৰৰ যি শক্তি এই শক্তিটো বৃদ্ধি কৰাত আপুনি আজি সক্ষম হ'ব। ব্যৱসায়ৰ শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল'ব পাৰে, যাৰ ফলত আপোনাৰ কোনোবা ঘনিষ্ঠই এই আৰ্থিক সহায় আগবঢ়াব পাৰে। অৰ্থাৎ আপোনাৰ ঘনিষ্ঠ কিছু সহায় সহযোগিতাই ব্যৱসায়ত আপোনাৰ ভাল প্ৰভাৱ পৰিব। আপোনাৰ জীৱনসংগী দায়িত্বহীনতাৰ দৰে স্বভাৱৰ পৰা আপোনালোকৰ সম্বন্ধৰ দূৰত্ব বাঢ়ি যাব। লগত থাকি নিজৰ মূল্যৱান সময় অতিবাহিত কৰক আৰু স্মৃতি বিৰচিত ঘটনাসমূহ মনত কৰি মনত সতেজতা আনক আৰু আকৌ পুৰণা দিনসমূহ আকৌ ঘূৰাই আনিব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ লগত যি সম্পৰ্ক সেই সম্পৰ্ক আৰু অধিক মধুৰ কৰিবৰ বাবে পুৰণা স্মৃতিক আজি ৰোমন্থন কৰিলে আপোনালোকৰ সম্পৰ্ক মধুৰতা আহিব পাৰে। প্ৰিয়জনৰ স্বাস্থ্য বেয়া হোৱাৰ বাবে আপোনাৰ প্ৰেম সম্বন্ধৰ অশান্তি আহি পৰিব। অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ কিছু স্বাস্থ্যজনিত সমস্যা থাকিব আজিৰ দিনটোত। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰা স্পৃহা ঘৰৰ সমস্যা লৈ কম থাকিব। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা কিছু সমস্যা থাকিব আজিৰ দিনটোত। এই ৰাশি ব্যৱসায়ীসকলে আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব, নহ'লে লোকচান হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত আজি কিছু সতৰ্কতা হৈ থাকিব লাগিব। আজি নিজৰ বিবেকক ব্যৱহাৰ কৰি ঘৰৰ সকলোৰে লগত কথা পাতক। এনেকৈ নাপাতিলে বিনা কাৰণত কাজিয়া লাগি আপোনাৰ সময় নষ্ট হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা মানুহসকলৰ লগত আপোনালোকৰ সম্পৰ্কটো বেয়া নহ'বৰ বাবে তেখেতসকলৰ লগত
ভালদৰে কথা বতৰা পাতিলে আপোনালোকৰ সম্পৰ্কত এটা ভাল প্ৰভাৱ পৰিব। কোনোবা বন্ধু অথবা ওচৰ চুবুৰীয়া অথবা আত্মীয়ভাৱে আপোনাৰ বৈবাহিক জীৱনৰ বাদ বিতংগ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ আজি কিছু কাজিয়া পেচাল থকাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি আপোনাৰ বাবে আজি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 2 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ সৃজনাত্মক কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ কিছু ভাল কামে আপোনাক আজি মন জয় কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হ'ব পাৰে, সেয়েহে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক, যাৰ ফলত আপোনাৰ বহুতো সমস্যা সমাধান হ'ব। অৰ্থাৎ আপোনালোকৰ অত্যাধিক খৰচৰ পৰা নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আপুনি আজি ভালদৰে নিয়ন্ত্ৰিত বাজেট এখন তৈয়াৰ কৰিলে আপোনাৰ আৰ্থিক সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব। কোনোবা এনেকুৱা আত্মীয়জন বহুত দূৰত থাকে, তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হ'ব পাৰে। অৰ্থাৎ আপুনি দূৰণিবতীয়া আত্মীয়ৰ লগতো আপোনাৰ আজি কিছু সম্পৰ্ক স্থাপন হোৱাৰ সম্ভাৱনা আছে। ৰোমাঞ্চকৰ বাবে আজি ভাল দিন, অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা অতি শুভ আজি। কাৰ্যক্ষেত্ৰত আপোনাৰ কামত বহুত প্ৰশংসা হ'ব, অৰ্থাৎ আপুনি কৰ্মৰ ক্ষেত্ৰতো এটা ভাল পদোন্নতি বা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। খালী সময়ত আজি আপুনি মোবাইল ৱেব চিৰিজ চাব পাৰে। আপুনি আপোনাৰ জীৱন লগৰীৰ গুণবোৰ আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে। অৰ্থাৎ আপোনাৰ জীৱন লগৰী কিছু ভাল গুণৰ বাবে তেখেতৰ প্ৰেমত আকৌ পৰাৰ আজি সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 পৰা 9:30 এই সময়খিনি আপোনাৰ অতি শুভ বুলি আজিৰ দিনটো পৰিগণিত হৈছে। শুভ সংখ্যা আছে 6 আৰু শুভ ৰং আছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ যদি আপুনি পৰ্যাপ্ত পৰিমাণে বিশ্ৰাম নকৰে, তেন্তে আপুনি বহু ভাগৰীয়া অনুভৱ কৰিব আৰু যাৰ ফলত আপোনাৰ বিশ্ৰাম কৰাৰ সময়খিনি অধিকতৰ ল'ব লাগিব। অৰ্থাৎ আপোনাৰ শৰীৰৰ কিছু ক্লান্ত দূৰ কৰিবলৈ আপুনি আজি পৰ্যাপ্ত পৰিমাণে আজি শৰীৰক বিশ্ৰাম দিয়াটো অত্যন্তই প্ৰয়োজনীয়। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশখিনিও আপোনাৰ শক্তিশালী হৈ থাকিব আজিৰ দিনটোত। আপোনাৰ মামা অথবা ককাই দেউতা আপোনাৰ আৰ্থিক সহায় কৰিব আজিৰ দিনটোত আপোনাৰ জ্ঞান শিপাসু মনটোৰ বাবে আপোনাৰ নতুন বন্ধু বনোৱাত সহায় হ'ব। অৰ্থাৎ আপোনাৰ আজি নতুন বন্ধুবৰ্গ বৃদ্ধি পাব। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। অৰ্থাৎ প্ৰেমৰ আজি কিছু বাধা থাকিব আপোনাৰ বাবে আজি। কাৰ্যক্ষেত্ৰৰ পৰিস্থিতি অনুভৱ পক্ষত আহিব বুলি অনুভৱ হ'ব আজিৰ দিনটো আপোনাৰ। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয় যে তেতিয়া সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ ভাল কৰ্মৰ বাবে আপোনাৰ পৰা আজি পৰামৰ্শ বিচৰাৰ সম্ভাৱনা আছে। আজি আপোনাৰ জীৱন সংগীয়ে আপোনাৰ তেখেতৰ লক্ষ্য ৰূপ দেখুৱাব। অৰ্থাৎ আপোনাৰ জীৱন সংগীয়ে আপোনাৰ প্ৰতি কিছু খং কৰিব পাৰে আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত শুভ বা বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:25 পৰা 10:20 আৰু সন্ধিয়া 6:35 পৰা 11:30 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 5 আৰু শুভ ৰং হৈছে বগা। শুভ। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ শৰীৰৰ লাভৰ বাবে বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক। অৰ্থাৎ আপুনি শৰীৰটো আৰু অধিক শক্তিশালী আৰু মানসিকভাৱে শক্তিশালী কৰিবৰ বাবে আপুনি ধ্যান আৰু যোগ কৰাটো অত্যন্ত প্ৰয়োজন আপোনাৰ বাবে। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। অৰ্থাৎ আপুনি ডাঙৰক আজি যিমান পাৰে আপুনি শ্ৰদ্ধা কৰিব। আপোনাৰ নতুন পৰিযোজনাসমূহক লৈ আপোনাৰ মা দেউতাই বিশ্বাসত লোৱা এয়াই সঠিক সময়। অৰ্থাৎ আপোনালোকৰ মা দেউতাক তেখেতসকলে বিশ্বাস দিয়াৰ বাবে আজি অতি ভাল দিন আপোনাৰ। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰভাৱে ভাল পায়। অৰ্থাৎ প্ৰিয়জনৰ যি
মৰম ভাল পোৱা তাক আপোনাৰ আজি প্ৰকৃত অৰ্থত বুজি পাবলৈ সক্ষম হ'ব। আজিৰ দিন হ'ল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰা, অৰ্থাৎ আপোনালোকে ভাল কিছুমান কাম কৰাৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। সেয়ে আপুনি অৱসৰ সময়খিনি সময়বোৰ এনেই নাযায় তাৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব। আজি জীৱন সংগীৰ লগত কিছু মধুৰতা সময়, ভাল খাদ্য আৰু কিছু ৰোমান্টিক মুহূৰ্ত আপোনাৰ বাবে বিশেষ হ'ব। অৰ্থাৎ আপুনি জীৱন সংগীৰ লগত এটা ভাল মুহূৰ্ত আজিৰ দিনটোত তেখেতৰ লগত কটোৱাৰ বাবে আজি সুযোগ লাভ কৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:18 মাজৰ পৰা 10:27 আৰু সন্ধিয়া 5:09 পৰা 10:12 অতি শুভ বুলি আপোনাৰ আজি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 8, 4 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো অৰ্থাৎ শেষৰটো ৰাশিফল আপোনালোকৰ আজিৰ দিনটোৰ মীন ৰাশি। আজিৰ দিনটোৰ ৰাশিফল হৈছে আপুনি নিজে নিজৰ চিকিৎসা নকৰিব, কাৰণ ঔষধৰ ওপৰত আপোনাৰ নিৰ্ভৰশীলতা বৃদ্ধি হোৱাৰ সম্ভাৱনাটো নুই কৰিব নোৱাৰি। অৰ্থাৎ আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি নিজে সচেতন হোৱাৰ উপৰিও আপুনি নিজৰ চিকিৎসাৰ প্ৰতি আপুনি সতৰ্ক হোৱাটো প্ৰয়োজন আছে। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব, যদিও মূল্যৱান বস্তু এটা চুৰি হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। অৰ্থাৎ আপোনাৰ ভাল মনোভাৱেৰে থকা স্বত্বেও আপোনাৰ লগত আজি কিছু বিসংগতি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আজি মনটো কিছু বিচলিত হ'ব পাৰে। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। অৰ্থাৎ কিন্তু আপোনাৰ সন্ধিয়া সময়খিনিত আপোনালোকৰ বন্ধুবৰ্গৰ লগত এটা ভাল সময় কটাব পাৰিব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱদূতৰ দৰে হ'ব। এই মুহূৰ্ত আপুনি উদযাপন কৰক। অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ লগত আজি এটা অতি সুন্দৰ মুহূৰ্ত বা সুন্দৰ সময় আপোনালোকে আজি উপভোগ কৰিবলৈ সক্ষম হ'ব। আপুনি এটা ডাঙৰ পৰিযোজনাৰ লগত জড়িত থাকিব, যাৰ বাবে আপুনি সকলো প্ৰশংসা লাভ কৰিব। অৰ্থাৎ আপোনাৰ ভাল কৰ্মৰ ফলত আপুনি আজি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল, আজি সিহঁতে নিজৰ বাবে এটা অলপ সময় মিলাব পাৰিব। অৰ্থাৎ আপোনালোকৰ ব্যস্ততাৰ জীৱনৰ পৰা আপুনি আজি কিছু সকাহ পাই নিজৰ বাবে আপুনি আজি সময় উলিয়াব পাৰিব। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হ'ব। অৰ্থাৎ আপোনাৰ বৈবাহিক জীৱনৰ এক স্মৃতিময় দিন আপোনাৰ হিচাপে আজিৰ দিনটো আপোনাৰ পৰিগণিত হৈ হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে শুভ বা বগা। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো অতি ধৈৰ্য সহকাৰে সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগে বা আপোনাক উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয় আজিৰ দিনটোৰ বাবে, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু আপোনাৰ মতামত দিবলৈ নাপাহৰিব। লগতে যদি আপুনি নতুনকৈ আহিছে মোৰ এই চেনেলটোলৈ, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আকৌ নতুন এনেকুৱা দৈনন্দিন জীৱনৰ আপোনাৰ গতিবিধি সম্পৰ্কে আগতীয়াকৈ জনাত আপোনাৰ সুবিধা হ'ব। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।